মুম্বাই ইণ্ডিয়ান্স ছানৰাইজাৰ্ছ হায়দৰাবাদক 7 উইকেটৰ ব্যৱধানত পৰাস্ত কৰিলে আৰু এই জয়ৰ মূলতেই আছিল সূৰ্যকুমাৰ যাদৱৰ দুৰ্দান্ত প্ৰদৰ্শন। সূৰ্যকুমাৰ যাদৱে 175 ৰানৰ লক্ষ্য আগত লৈ যি ইনিংছৰ উপহাৰ দিলে সেয়া দৰ্শনীয় আছিলে আৰু মুম্বাইৰ ৱাংখাৰে ষ্টেডিয়ামত যেন ৰাতিৰ আন্ধাৰত সূৰ্যৰ উদয় হ'লে আৰু সূৰ্যৰ ৰশ্মিৰ তাপত যেন হায়দৰাবাদৰ বলাৰসকলে সম্পূৰ্ণৰূপে বিধ্বস্ত হ'লে আৰু সম্পূৰ্ণৰূপে ধৰাশায়ী হ'লে সূৰ্যকুমাৰ যাদৱৰ আগত। মুম্বাই ইণ্ডিয়ান্সে 175 ৰানৰ লক্ষ্য আগত লৈ কেৱল মাত্ৰ 31 ৰানৰ ভিতৰতেই ওপৰজুপুৰি 3টাকৈ উইকেট হেৰুৱাই গভীৰ বিপদত পৰিছিল আৰু ঠিক তেনে সময়ত সূৰ্যকুমাৰ যাদৱে নিজৰ পৰাক্ৰমেৰে সম্পূৰ্ণ ইনিংছ বিল্ড কৰি শেষলৈকে হতগৰ্জন কৰি মেচ জিকাইহে উভতি আহে সূৰ্যকুমাৰ যাদৱে। এটা সময়ত এনে লাগিছিল যেন মুম্বাই ইণ্ডিয়ান্সে পৰাজয় বৰণ কৰিব। 175 ৰানৰ লক্ষ্য সন্মানগত স্ক'ৰ আছিল যদিও ইমান ডাঙৰ এটা স্ক'ৰ নাছিল আৰু সেই লক্ষ্য আগত লৈ যেন মুম্বাই ইণ্ডিয়ান্সে 3টাকৈ উইকেট হেৰুৱাই পৰাজয়ৰ দিশে গতি কৰিছিল আৰু ঠিক তেনে সময়তে সূৰ্যকুমাৰ যাদৱে কেৱল মাত্ৰ 51টা বলৰ ভিতৰতে 102 ৰানৰ অপৰাজিত ইনিংছ খেলি মেচ জিকাই উভতি আহে। প্ৰথম 6 বলৰ ভিতৰতে 0 ৰানত খেলি আছিলে আৰু প্ৰথম 6টা বলে ডট খেলিছিল আৰু মেচখনত ইমান প্ৰেছাৰ আছিল যে ডাবল ছিংগল ৰান স্ক'ৰ কৰা যেন অসম্ভৱ যেন আছিলে আৰু সেই অসম্ভৱ যেন পৰিস্থিতিৰ পৰা সূৰ্যকুমাৰ যাদৱে যি চিচুৱেশ্যন অনুযায়ী মেচখন ওলাই আনিলে সেয়া প্ৰশংসনীয় আছিলে আৰু কেৱল মাত্ৰ সূৰ্যকুমাৰ যাদৱৰ দমতেই যেন মুম্বাই ইণ্ডিয়ান্সে এই মেচখন 7 উইকেটৰ বিনিময়ত জয়লাভ কৰিলে আৰু সূৰ্যকুমাৰ যাদৱকো তিলক বৰ্মাই ভাল এংকৰিং ভূমিকা গ্ৰহণ কৰিছিলে। তিলক বৰ্মাই প্ৰয়োজন সাপেক্ষে খেলি ষ্টেক ৰোটেট কৰি আছিলে আৰু সম্পূৰ্ণ মেচখনত এংকৰিং ভূমিকা গ্ৰহণ কৰি 32টা বলৰ সন্মুখীন কৰি 37 ৰানত অপৰাজিত হৈ থাকে আৰু সূৰ্যকুমাৰ যাদৱৰ লগত 143 ৰানৰ পাৰ্টনাৰশ্বিপ কৰি মেচ জিকাইহে উভতি আহে। কেৱল মাত্ৰ 79টা বলৰ মাজতে যি 143 ৰানৰ অপৰাজিত পাৰ্টনাৰশ্বিপ আছিল এই পাৰ্টনাৰশ্বিপৰ বলতেই মুম্বাই ইণ্ডিয়ান্সে জয়লাভ কৰিবলৈ সক্ষম হয়। সূৰ্যকুমাৰ যাদৱ আৰু তিলক বৰ্মাই ভাল পাৰ্টনাৰশ্বিপ কৰিছিল যদিও প্ৰথম শাৰীৰ 3জনকৈ বেটাৰ ওপৰজুপুৰি ব্যৰ্থ হৈছিলে। ঈশান কিষাণে কেৱল মাত্ৰ 9 ৰান সংগ্ৰহ কৰিছিলে আৰু ৰোহিত শৰ্মাই 4 ৰান সংগ্ৰহ কৰিছিলে আৰু নমান ধীৰ 9টাকৈ বলৰ সন্মুখীন কৰি 0 ৰানৰ স্ক'ৰতে আউট হৈছিল। ইয়াৰে পৰা অনুভৱ কৰিব পৰা যায় যে মেচখনত ৰান স্ক'ৰ কৰাৰ কিমান কঠিন আছিল আৰু তেনে ক্ষেত্ৰত সূৰ্যকুমাৰ যাদৱে যেন মেচখন ওলাই আনিছে সেয়া প্ৰশংসনীয়। ইয়াৰ পূৰ্বে মেচখনত ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেটিং কৰি কেৱল মাত্ৰ 143 ৰান সংগ্ৰহ কৰিছিলে। ছানৰাইজাৰ্ছ হায়দৰাবাদ দলে 200+ ৰান স্ক'ৰ কৰাত পাৰ্গত টীম আছিল যদিও এইখন মেচত কেৱল মাত্ৰ 143 ৰানহে সংগ্ৰহ কৰিব পাৰে 8 উইকেটৰ বিনিময়ত আৰু হায়দৰাবাদৰ হৈ কেৱল মাত্ৰ ট্ৰেভিছ হেডে 48 ৰানৰ ইনিংছ খেলিছিল আৰু সম্পূৰ্ণ বেটাৰসকলে ধৰাশায়ী হৈছিল মুম্বাই ইণ্ডিয়ান্সৰ বলাৰৰ আগত আৰু শেষলৈ পেট কামিন্সে 9 নম্বৰত আহি ভাল এটা ইনিংছ খেলিছিলে। 17টা বলৰ সন্মুখীন কৰি 35 ৰানত অপৰাজিত হৈ আছিলে আৰু পেট কামিন্সৰ এই কেমিঅ' ইনিংছৰ কাৰণেই হায়দৰাবাদে 150 ৰানৰ পৰা 173 ৰানলৈ যাব পাৰিছে, নহ'লে হয়তো 150 ৰানৰ ভিতৰতেই থমকি গ'লহেঁতেন ছানৰাইজাৰ্ছ হায়দৰাবাদ দলে। হায়দৰাবাদৰ সকলো বেটাৰসকলে ওপৰজুপুৰি ব্যৰ্থ হৈ আছিলে। নীতিশ ৰেড্ডীয়ে চিচুৱেশ্যন অনুযায়ী দলক আগুৱাই লৈ যোৱাৰ প্ৰয়াস কৰিছিল যদিও 20 ৰানৰ স্ক'ৰত আউট হৈছিল আৰু ইয়াৰ পিছতে অভিষেক শৰ্মা যি 200+ ষ্ট্ৰাইক ৰেটত খেলি আছিল আৰু সেই অভিষেক শৰ্মা আজি কেৱল মাত্ৰ 11 ৰানহে সংগ্ৰহ কৰিব পাৰে 16টা বলৰ সন্মুখীন কৰি আৰু এডম মাৰাক্ৰমে কেৱল মাত্ৰ 5 ৰান কৰে আৰু হেনৰি কাৰ্লছনে 2 ৰানৰ স্ক'ৰতে আউট হয় আৰু মাৰ্কো জেছন এইখন মেচত চান্স পায় আৰু 17 ৰানৰ স্ক'ৰত আউট হয় আৰু শ্বাহবাজ আহমেদে কেৱল মাত্ৰ 10 ৰান সংগ্ৰহ কৰে আৰু আব্দুল ছামাদে 3 ৰানৰ স্ক'ৰতে আউট হয় আৰু ইয়াৰ মূলতেই আছিল মুম্বাই ইণ্ডিয়ান্সৰ বলাৰসকলৰ দৰ্শনীয় প্ৰদৰ্শন। জছপ্ৰীত বুমৰাহে এইখন মেচত যদিও বা 1টা উইকেট পাইছিল কিন্তু ইকনমিকেল বলিং কৰিছিল আৰু নিজৰ 4 অভাৰৰ স্পেলত কেৱল মাত্ৰ 23 ৰানহে ব্যয় কৰিছিল। তাৰোপৰি গুৰুত্বপূৰ্ণ বিষয় হ'ল যে হাৰ্দিক পাণ্ডিয়া লাহে লাহে দেখা গৈছে যে যিমানে মেচ আগুৱাই গৈছে সিমানে যেন ফৰ্মলৈ উভতি আহি আছে আৰু হাৰ্দিক পাণ্ডিয়াই নিজৰ 4 অভাৰৰ স্পেলত কেৱল মাত্ৰ 31 ৰান ব্যয় কৰি 3টা গুৰুত্বপূৰ্ণ উইকেট লৈছিলে আৰু হাৰ্দিক পাণ্ডিয়াই বিগত 2টা মেচতে ধৰি বলিঙত কিছু ইম্প্ৰুভ কৰা দেখা গৈছে আৰু এয়া ভাৰতীয় দলৰ কাৰণে ভাল খবৰ। আৰু মেচখনত স্পিনাৰ হিচাপে পীয়ুষ চাওলাও ভাল প্ৰদৰ্শন কৰিছিলে। পীয়ুষ চাওলাই ওপৰজুপুৰি 2টাকৈ উইকেট লৈ
ব্ৰেক থ্ৰু দিছিলে উপৰ্যুপৰি ছানৰাইজাৰ্ছ হায়দৰাবাদ দলে। আৰু পীয়ুষ চাওলাই যি বলিং কৰিছিলে মিডিল অভাৰত প্ৰেছাৰ মেইনটেইন কৰি সেয়াও প্ৰশংসনীয় আছিল। আৰু নিজৰ স্পেলত 33 ৰান ব্যয় কৰি 3টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল, যাৰ কাৰণে ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰান স্ক'ৰ কৰাত যেন অতি কঠিন হৈ পৰিছিল। আৰু মেচৰ সকলো সময়তে যেন ছানৰাইজাৰ্ছ হায়দৰাবাদ দলৰ পৰা প্ৰেছাৰ আঁতৰ কৰিব পৰা নাছিল হায়দৰাবাদ দলৰ বেটাৰসকলে। মেচখনত চাব গ'লে মুম্বাই ইণ্ডিয়ানছৰ বলাৰসকলে মিলাজুলাভাৱে সকলোৱে ভাল প্ৰদৰ্শন কৰিছিল। আৰু এয়া যেন এক সম্পূৰ্ণ টিম এফৰ্ট আছিলে মুম্বাই ইণ্ডিয়ানছৰ, যদিও বা প্ৰথম শাৰীৰ বেটাৰসকলে উপৰ্যুপৰি কম সময়ৰ ভিতৰতে আউট হৈছিল, কিন্তু মুম্বাই ইণ্ডিয়ানছে যিহেতু পইণ্ট টেবুলত অন্তিম স্থানত আছিল আৰু সেই অন্তিম স্থানৰ পৰা মুম্বাই ইণ্ডিয়ানছে যি কামবেক কৰি দেখুৱালে সেয়াও প্ৰশংসনীয়। আৰু অনাগত মেচত মুম্বাই ইণ্ডিয়ানছে যেন বিৰোধী দলক প্লে অফত যোৱাত যেন বাধা প্ৰদান কৰিব, সেয়াও এই মেচৰ দ্বাৰাই ইংগিত প্ৰদান কৰিলে। আজিলৈ মেচ প্ৰিভিউ এয়াই আছিল। ভিডিঅ'খন চাই যদি ভাল পালে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।